ডিয়ার স্টুডেন্ট, তো আজি আমি তোমালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। বিশেষকৈ যিসকলে এবাৰ হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰীত পঢ়ি আছা সিহঁতৰ কাৰণে গুৰুত্বপূৰ্ণ, এইটো মানে ভাল খবৰ। তো এই খবৰটো কি, এইটো হ'ল যে তোমালোকক আজিম প্ৰেমজী এটা স্কলাৰশ্বিপ আছে, সেইটো পাবা। তো আজিম প্ৰেমজী স্কলাৰশ্বিপ আৰম্ভ হৈছে 10 আগষ্টৰ পৰা আৰম্ভ হৈছে, কিন্তু ইয়াৰ লাষ্ট ডেট হ'ল 31 আগষ্ট, ঠিক আছে। তো 31 আগষ্টলৈকে। তো ইয়াৰ মানে মেইনলি হৈছে এইটো মানে কাক কাক দিব, কি লাগিব, মই সেই বিষয়ে আলোচনা কৰিম আৰু তোমালোকে এপ্লাইটো কেনেকৈ কৰিবা সেই বিষয়ে আলোচনা কৰিম। তো প্ৰথমে কৈছে যে এইটো মানে ইয়াৰ নাম হৈছে, এইটো মানে স্কলাৰশ্বিপ দিছে আজিম প্ৰেমজী ফাউণ্ডেশ্যনৰ পৰা, ঠিক আছে। আজিম প্ৰেমজী ফাউণ্ডেশ্যনৰ পৰা আহিছে। তো ইয়াত কোৱা হৈছে, তোমালোকে ছাইডত স্ক্ৰীনত চোৱা, নাও এভৰি গাৰ্ল উইল গ' টু কলেজ। এইটো মানে ছোৱালীৰ কাৰণে বেষ্ট, এইটো মানে ছোৱালী অকল মানে ছোৱালীকে দিব। তো ইয়াত মানে কৈছে আজিম প্ৰেমজী স্কলাৰশ্বিপ এনুৱেল স্কলাৰশ্বিপ অফ 30,000 ফৰ গাৰ্লছ। তো এইটো মানে ছোৱালীৰ কাৰণে প্ৰত্যেক বছৰত এনুৱেল স্কলাৰশ্বিপ মানে প্ৰত্যেক বছৰত 30,000কৈ টকা পাবা তোমালোকে। আৰু এইটো এপ্লাই কৰাৰ কাৰণে কি লাগিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব সেইটো কৈ আছোঁ মই। পাষ্ট বোথ ক্লাছ 10 এণ্ড ক্লাছ 9 as a regular student from a government school or college in any of the eligible state or union territories. তো এইটো হৈছে তোমালোকে যে 10 পাছ কৰিছা, মানে 10 পাছ কৰি মানে মেট্ৰিক পৰীক্ষা দি যিসকলে এইচএছ ফাৰ্ষ্ট ইয়াৰত এইবাৰ এডমিশ্যন লৈছে সিহঁতৰ কাৰণে, আৰু যিসকল এইবাৰ মানে ডিগ্ৰীত এডমিশ্যন লৈছে এইচএছ পাছ কৰি সিহঁতৰ কাৰণে বিশেষ গুৰুত্বপূৰ্ণ। এইটো মানে কেৱল ছোৱালীৰ কাৰণে, মনত ৰাখিবা। আৰু ইয়াত দিয়া হৈছে, ইয়াত বহুতকেইটা নিয়ম দিয়া হৈছে, তোমালোকে চোৱা ইয়াত। আৰু ষ্টেট কোন ষ্টেটত মানে পোৱা যাব, ইয়াত মানে আসামটো আছে, মানে মই গোটেইখিনি কোৱা নাই, ইয়াত বহুকেইটা মানে ষ্টেট দিয়া আছে। অন্ধ্ৰপ্ৰদেশ আছে, অৰুণাচল প্ৰদেশ আছে, আসাম, বিহাৰ, ছত্তীশগড়, দিল্লী, ঝাৰখণ্ড, কৰ্ণাটকা, মধ্যপ্ৰদেশ, তো বহুতকেইটা আছে। তো আমাৰ যিহেতু মানে অসমৰটো মানে বেছি ইম্পৰ্টেণ্ট, তো ইয়াত আসাম দিয়া আছে, গতিকে আমি পাম, অসমৰ কাৰণে হ'ব। তো ইয়াত চোৱা এপ্লিকেশ্যন উইণ্ড', এপ্লিকেশ্যন মানে কিমান তাৰিখৰ পৰা কৰিব পাৰিবা। ফাৰ্ষ্ট ইয়াত দিয়া হৈছে যে ৰাউণ্ড 1 আগষ্ট 10, 2026 টু আগষ্ট 31, 2026। তো এইটো ডেট দিয়া হৈছে। আৰু ৰাউণ্ড 2 জানুৱাৰী 10, 2027 টু জানুৱাৰী 31, 2027। দেয়াৰ ইজ ন' ফি ফৰ এপ্লাইং, মানে এইটো যেতিয়া তোমালোকে এপ্লাই কৰিবা অনলাইনৰ কোনো ধৰণৰ ফি দিব নালাগে, তাত কোনো ধৰণৰ পইচা দিব নালাগে। কেৱল তোমালোকে যে দোকানত এপ্লাই কৰিবা বা তোমালোকে যদি ঘৰতে এপ্লাই কৰা তেনেহ'লে কোনো ধৰণৰ পইচা নালাগিব। আৰু ইয়াত কোৱা হৈছে অল এপ্লিকেণ্টছ উইল বি একচেপ্টেড অনলাইন থ্ৰু আৱাৰ ৱেবছাইট অনলি। এইটো মানে এপ্লাই কৰাৰ কাৰণে কেৱল মাত্ৰ সিহঁতৰ যিটো ৱেবছাইট আছে তাত গৈ এপ্লাই কৰিব লাগিব, বেলেগ ছাইটত কৰিলে নহ'ব। তো সিহঁতৰ মানে অফিচিয়েল এটা মানে আজিম প্ৰেমজী স্কলাৰশ্বিপ বুলি এটা ৱেবছাইট দিয়া আছে, তাত গৈ তোমালোকে এই এপ্লাইটো কৰি ল'বা। তো ইয়াত মানে কি ডকুমেণ্টছ লাগিব তোমালোকে ইয়াত চোৱা ছাইডত। তো এই ডকুমেণ্টছখিনি তোমালোকে লৈ যাবা। তো এইটো আছিল এটা সৰু ভিডিঅ'। তো তোমালোকৰ কাৰণে আৰু এই বিষয়ে যদি এই স্কলাৰশ্বিপৰ বিষয়ে যদি কোনো ধৰণৰ কোৱেশ্চন থাকে তোমালোকৰ মনত, তোমালোকে কমেণ্ট কৰা, মই এনচাৰ দিয়াৰ চেষ্টা কৰিম। হয়তো বা মই বেলেগ এটা ভিডিঅ' বনাই তোমালোকক জনাই দিম ইয়াৰ আৰু বিশেষ কি আছে আৰু কাক দিয়া হ'ব, ল'ৰাসকলক দিবনে নাই। তো আজিৰ কাৰণে এইখিনি। যদি তোমালোকে কোৱা যে কেনেকৈ এপ্লাই কৰিব লাগে সেইটোৰ এটা ভিডিঅ' লাগে, কেনেকৈ এপ্লাই কৰিব সেইটো নাজানা, তেনেহ'লে কমেণ্ট কৰা, মই তোমালোকক সেইটো বিষয়ে এটা ভিডিঅ' বনাই দিম। তো আজিৰ কাৰণে এইখিনি। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা।